নমস্কাৰ, তোমালোকক স্বাগতম জনাইছোঁ। এইটো দশম শ্ৰেণী গণিতৰ তৃতীয় অধ্যায় অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ নামৰ পাঠটোৰ 14 নম্বৰ ভিডিঅ'। ইতিমধ্যে আমি আগৰ 13টা ভিডিঅ'ত এক্সাৰচাইজ 3.5ৰ 3 নম্বৰ কুৱেশ্যনলৈকে ডিছকাছ কৰিলোঁ। আজি আমি কুৱেশ্যন নম্বৰ 4 পৰা ডিছকাছ কৰিম। সেয়েহে যিসকলে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে ওপৰ আই বটনত বা তলৰ ডেছক্ৰিপশ্যনৰ লিংক পাবা। সেই ভিডিঅ'কেইটা চাইহে এই 14 নম্বৰ পাঠটোলৈ আহিলে তোমালোকৰ সুবিধা হ'ব। তদুপৰি আমি আমাৰ চেনেলত বিজ্ঞানৰ বিভিন্ন পাঠসমূহ পাঠভিত্তিক কুৱেশ্যনৰ ভিডিঅ' দি আছোঁ। তোমালোকে ইচ্ছা কৰিলে সেইবোৰ চাব পাৰা। তেন্তে এই 4 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, 3.5ৰ 4 নম্বৰ কুৱেশ্যন। তলৰ সমস্যাবোৰক লৈ ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু যিকোনো বীজীয় পদ্ধতিয়ে সিহঁতৰ সমাধান উলিওৱা। ইয়াত কেইটামান সমস্যা দিয়া আছে। এইটো এটা সমস্যা, তাৰ ঠিক পিছত আৰু এটা সমস্যা দিয়া আছে। তেনেকৈ কেইটামান সমস্যা দিয়া আছে। সমস্যাকেইটাক লৈ ৰৈখিক সমীকৰণ গঠন কৰিব কৈছে। ৰৈখিক সমীকৰণৰ জোৰ মানে প্ৰত্যেকটো সমস্যা বা দুটা সমীকৰণ ওলাব, সেই সমীকৰণকেইটা গঠন কৰিব কৈছে। আৰু যিকোনো বীজীয় পদ্ধতিয়ে সিহঁতৰ সমাধান উলিওৱা, মানে যিকোনো বীজীয় পদ্ধতি, মানে বীজীয় পদ্ধতি তিনিটা আছিলে। সেইকেইটা হ'ল প্ৰতিস্থাপন পদ্ধতি, আনটো অপনয়ন পদ্ধতি, আনটো বজ্ৰগুণন পদ্ধতি। সেই যিকোনো তিনিটাৰ ভিতৰত এটা ইউজ কৰি আমাক সমাধান কৰিব কৈছে, মানে এক্স আৰু ৱাই ভেলু বিচাৰিব কৈছে। আশা কৰিছোঁ কুৱেশ্যনটো বুজি পাইছা। এতিয়া প্ৰথমটোত কি কৈছে চোৱা, কোনো ছাত্ৰাবাসৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট আৰু বাকীখিনি এজনে মেচত কিমান দিন খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া এজন ছাত্ৰ এ 20 দিন খাদ্য খায় তেন্তে তেওঁ ছাত্ৰাবাসৰ মাচুল দিব লাগে 1000 টকা, আৰু আন এজন ছাত্ৰই বি এ যেতিয়া 26 দিন খাদ্য খায় তেন্তে তেওঁৰ মাচুল দিব লাগে 1180 টকা। নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনত খাদ্যৰ দাম কি উলিওৱা। এনেকুৱা ধৰণৰ কুৱেশ্যনত সদায় যিটো লাষ্টত উলিয়াব কয় সেইকেইটা প্ৰথমে ধৰি ল'বা। প্ৰথম কামটো সেইটো, তাৰপিছত মই কুৱেশ্যনটো বুজাম বাৰু। লাষ্টত যিকেইটা উলিয়াব কৈছে সেইকেইটা আমি প্ৰথমে ধৰি ল'ম। ইয়াত কুৱেশ্যনটো লাষ্টত কি উলিয়াব কৈছে, নিৰ্দিষ্ট মাচুল উলিয়াব কৈছে। ডেট মিনছ নিৰ্দিষ্ট মাচুলক আমি ধৰি ল'ম এক্স বুলি, আৰু প্ৰতিদিনত খাদ্যৰ দাম সুধিছে, এইটোক আমি ৱাই বুলি ধৰি ল'ম। প্ৰথম কামটো সেইটো, তাৰপিছত মই কুৱেশ্যনটো বুজাম বাৰু। আমি প্ৰথম কি কৰিম তেন্তে, এই যিকেইটা উলিয়াব কৈছে সেইকেইটাক ধৰি ল'ম। তেন্তে ইয়াৰ চলিউশ্যনটো বিগিনিংটো কেনে কৰিম, ধৰা হওক নিৰ্দিষ্ট মাচুল ইকুৱেল টু এক্স টকা, তলত লিখা প্ৰতিদিনত খাদ্যৰ দাম ইকুৱেল টু ৱাই টকা। এটা কুৱেশ্যনটোলৈ ঘূৰি আহা। এতিয়া কুৱেশ্যনটোত কি কৈছে, এটা ছাত্ৰাবাস আছে আৰু ছাত্ৰাবাসৰ মাহেকীয়া মাচুলৰ নিৰিখটো কেনেকৈ নিৰ্ধাৰণ কৰা হয় সেইটো দিয়া আছে। মানে এটা ছাত্ৰাবাস আছে ধৰি লোৱা, ছাত্ৰাবাস মানে হোষ্টেল টাইপত ধৰি লোৱা। তাৰ ছিষ্টেমটো কেনেকুৱা ধৰণৰ, তাত ধৰি লোৱা এজন ছাত্ৰ গ'ল, এতিয়া সেই ছাত্ৰজনে যোৱাৰ লগে লগে এটা নিৰ্দিষ্ট মাচুল দিব লাগিব, মাহটোত থাকিব মানে ছাত্ৰাবাসটোত থাকিবৰ বাবে এটা কি দিব লাগিব, নিৰ্দিষ্ট মাচুল দিব লাগিব। ঠিক আছে। তাৰ পাছত তেওঁ কেইদিন ছাত্ৰাবাসটোত খাদ্য খালে বা মানে খাদ্য গ্ৰহণ কৰিলে সেই ওপৰত নিৰ্ভৰ কৰি আৰু এটা মাচুল দিব লাগিব, আৰু এটাত মানে খাদ্যৰ দামটো দিব লাগিব। ছাত্ৰ এজন গ'লে তেন্তে তেওঁ থকাৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল দিব লাগিব, সেইটো সকলোৰে কাৰণে ফিক্স, এইটো সকলোৱে দিবই লাগিব। তাৰ পাছত যিটো পইচা দিব লাগিব সেইটো খোৱাৰ ওপৰত নিৰ্ভৰ কৰিব। তুমি ছাত্ৰাবাসটোত কেইদিন খাইছা বা হোষ্টেলত তুমি কেইদিন খাইছা, এনেকুৱাও কেছ হ'ব পাৰে। ধৰি লোৱা তুমি 30 দিনৰ ভিতৰত কেইদিনমানহে তুমি হোষ্টেলত খালা, বাকীখিনি তুমি বাহিৰত খাইছা। ধৰি লোৱা বাহিৰত ওলাই গৈ ধৰি লোৱা হোটেলে খাইছা। ছাত্ৰাবাসটোৱে কিমান দিনৰ পইচা ল'ব, তুমি যেইদিন হোষ্টেলত খালা সেইকেইদিনহে পইচা ল'ব। কিন্তু প্ৰত্যেকৰ পৰা এই নিৰ্দিষ্ট মাচুলটো প্ৰত্যেকৰ পৰাই ল'ব, নিৰ্দিষ্ট মাচুলটো এইটো প্ৰত্যেকৰ পৰাই ল'ব। আৰু প্ৰতিদিনত খাদ্যৰ দাম, তুমি ছাত্ৰাবাসটোত কেইদিন খাদ্য গ্ৰহণ কৰিলে সেইমতেহে তোমাৰ ল'ব। এদিনত কেইটকা ল'ব, ৱাই টকা ল'ব। যদিহে তুমি ছাত্ৰাবাসটোত দুদিনত খাদ্য খোৱা কেইটকা ল'ব, 2 × ৱাই। কথাটো বুজি পাইছা। এদিনত ৱাই টকা ল'লে তেন্তে দুদিনত কিমান হ'ব, 2 × ৱাই। যদি তুমি 5 দিন খোৱা তেন্তে 5 দিনত তোমাৰ খাদ্যৰ দামটো কিমান হ'ব, 5 × ৱাই, মানে 5 ৱাই হ'ব। আশা কৰিছোঁ এইটো বুজি পালা। ছিষ্টেমটো কেনেকুৱা ধৰণৰ, মানে ছাত্ৰাবাসটোলৈ যোৱাৰ লগে লগে তোমাৰ পৰা মানে যিকোনো এজন ছাত্ৰৰ পৰা এটা নিৰ্দিষ্ট মাচুল লয়, মানে তাত থাকিবৰ কাৰণে মাহটোত। আৰু এটা পইচা লয়, সেইটো খোৱাৰ পইচাটো কেনেকৈ লয়, তুমি যেইদিন খাবা সেইদিনৰ পইচা ল'ব। ধৰি লোৱা তুমি 20 দিন খালা, 20 দিনৰহে পইচা ল'ব। যদিও বা তুমি ছাত্ৰাবাসটো 30 দিন আছিলে, কিন্তু 20 দিনৰ পইচাহে ল'ব। ক্লিয়াৰ। কিন্তু নিৰ্দিষ্ট মাচুলটো সকলোৰে কাৰণে কম্পালচৰি, সেইটো সকলোৱে দিবই লাগিব, ফিক্স সেইটো। তাৰপিছত ইটো মাচুল কি হ'ব, নিৰ্দিষ্ট মাচুলটোৰ লগত আৰু এটা মাচুল যোগ হ'ব, সেইটো হ'ল খাদ্য দামটো, আৰু সেইটো
তোমাৰ ওপৰত নিৰ্ভৰ কৰিব তুমি কেইদিন খাদ্য খালা যদি 20 দিন খোৱা 20 দিনৰ দাম দিব লাগিব 25 দিন খালে 25 দিনৰ দাম দিব লাগিব কথাটো ক্লিয়াৰ গম পালা ধৰিলে মই তোমালোকক এটা এক্সাম্পল এটা দিছোঁ তোমালোকে ভিডিঅ'টো পোষ্ট কৰি নিজে ভাবিবা বস্তুটো ধৰি লোৱা ছাত্ৰা ভাগটো নিৰ্দিষ্ট মাচুল মই এনে তোমালোকক বুজাবলৈ এক্সাম্পল এটা দিছোঁ 10 টকা এনে ধৰি লৈছোঁ দেই 10 টকা আৰু প্ৰতিদিনে খাদ্যৰ দাম ইকুৱেল টু ধৰি লোৱা 5 টকা প্ৰতিদিনে খাদ্যৰ দাম কেই টকা 5 টকা ধৰি লোৱা মই এজন কৈছোঁ এজন ছাত্ৰই 10 দিন মানে ছাত্ৰা ভাগটোত খাদ্য খালে কেইদিন খালে 10 দিন থাকিলে গোটেই মাহটো থাকিলে কিন্তু 10 দিন খাদ্য খালে ছাত্ৰা ভাগটোত তেন্তে তেওঁ টোটেল পইচাটো কিমান হ'ব টোটেল ফিজটো কিমান হ'ব মাহটো অন্তত টোটেল ফিজটো কিমান হ'ব টোটেল ফিজটো কেনেকৈ উলিয়াম চাবা এতিয়া ছাত্ৰজনে ছাত্ৰা ভাগটোত আছে ডেট মিন্স ছাত্ৰজনে নিৰ্দিষ্ট মাচুলটো দিবই লাগিব ডেট মিন্স এই 10 টকাটো দিবই লাগিব কাৰণ ছাত্ৰা ভাগটোত আছে 10 প্লাছ এতিয়া খাদ্যৰ দাম কেই টকা 5 টকা খাদ্যৰ দাম 5 টকা হয়নে 5 কিন্তু তেওঁ কেইদিন খাদ্য খালে 10 দিন তেন্তে এদিনত খালে 5 টকা এদিন খালে 5 টকা দুদিন খালে 10 টকা তিনিদিন খালে 15 টকা 4 দিন খালে তুমি কি কৰিবা 5 পূৰণ 4 কৰিবা 20 টকা হ'ব 5 দিন খালে কি হ'ব 5 পূৰণ 5 ঠিক তেনেকৈ 10 দিন খালে কি হ'ব 5 পূৰণ 10 ডেট মিন্স তেওঁ টোটেল পইচা কিমান হ'ব 10 প্লাছ 50 অৰ্থাৎ 60 টকা মানে মই যদি ধৰি লওঁ নিৰ্দিষ্ট মাচুল x টকা আৰু প্ৰতিদিনে খাদ্যৰ দাম যদি ধৰি লওঁ 5 টকা সৰি নিৰ্দিষ্ট মাচুল যদি 10 টকা ধৰোঁ আৰু প্ৰতিদিনে খাদ্যৰ দামটো যদি 5 টকা ধৰোঁ তেন্তে এজন মানুহ যদি 10 দিন থাকে তেওঁ টোটেল ফিজটো কিমান হ'ব 10 নিৰ্দিষ্ট মাচুলটো 10 প্লাছ এদিনত 5 টকা লাগে খালে 10 দিন 5 × 10 আৰু এইখিনি সিম্পলিফাই কৰি 60 হ'ল যদিহে এইকেইটা ক্ষেত্ৰত মই এতিয়া x আৰু y ধৰি লওঁ এতিয়া কি হ'ব চোৱাচোন x আৰু y ধৰি লোৱা নিৰ্দিষ্ট মাচুলটো x ধৰিলোঁ আৰু প্ৰতিদিনে খাবলৈ মানে খাদ্যৰ দামটো y ধৰিলোঁ এতিয়া কি হ'ব এতিয়া টোটেল ফিজটো কেনেকৈ ওলাব নিৰ্দিষ্ট মাচুলটো দিবই লাগিব x প্লাছ প্ৰতিদিনে কেই টকা দিব লাগে y টকা y ইনটু কেইদিন খালে 10 দিন খালে বুলি ধৰিছোঁ সেইকাৰণে ইমানটো হ'ব সিম্পলিফাই কৰি এইটো যিমান ওলাব সেইটোৱে মানে x প্লাছ 10 এতিয়া কুৱেশ্যনটো তেনেকুৱা চিষ্টেম মানে এজন ল'ৰাই 20 দিন খাইছে ইয়াত 10 দিন নদি 20 দিন খাইছে তেতিয়া ইয়াত 20 আহিব এজন আনজনে 26 দিন খাইছে তেতিয়া ইয়াত কি হ'ব 26 আহিব বাকি x2 একে থাকিব কথাটো বুজি পালা তেন্তে আমি ইয়াত কি লিখিব পাৰিম প্ৰথম চৰ্ত মতে বা প্ৰশ্ন মতে প্ৰথম চৰ্ত মতে ইয়াত কি কৈছে এজন ছাত্ৰই 20 দিন খাদ্য খালে 20 দিন আৰু তেওঁৰ টোটেল পইচা কিমান হয় 1000 টকা ক্লিয়াৰ তেন্তে 20 দিন খোৱা ছাত্ৰজনেও নিৰ্দিষ্ট মাচুলটো দিব লাগিব নে নালাগে লাগিব মানে x টো দিবই লাগিব ঠিক আছে আৰু এদিনৰ দাম কিমান খাদ্যৰ দাম কিমান ধৰিছো y টকা y আৰু তেওঁ খালে কেদিন 20 দিন সেইকাৰণে 20 টো ইনটু কৰিব লাগিব যেনেদৰে ইয়াত 10 দিন উলিয়াবলৈ 10 টো ইনটু কৰিছো ঠিক তেনেকৈ 20 দিনৰ কাৰণে 20 টো ইনটু কৰিব লাগিব ইকুৱেল টু টোটেল ফিজ ইকুৱেল টু টোটেল পইচা তেওঁ কিমান হ'ল 1000 টকা কথাটো বুজি পালানে এজন মানে ছাত্ৰই 20 দিন খাদ্য খালে তেওঁ নিৰ্দিষ্ট মাচুলটো দিব লাগিব অৰ্থাৎ x টো দিবই লাগিব x প্লাছ প্ৰতিদিনৰ দামটো হৈছে খাদ্যৰ দামটো হৈছে y টকা আৰু তেওঁ কেইদিন খাদ্য খালে 20 দিন তেন্তে কি হ'ব y * 20 হ'ব ওকে তাৰপৰা টোটেল ফিজটো কিমান তেওঁ মাহৰ অন্তত কিমান দিবলগীয়া হ'ল মাচুল 1000 টকা এইটো সিম্পলিফাই কৰি দিয়া x প্লাছ y লগত 20 ইনটু কৰিলে 20y ইকুৱেল টু 1000 এইটো দি দিয়া সমীকৰণ দ্বিতীয় চৰ্ত মতে ঠিক একেদৰে দ্বিতীয় চৰ্ত মতে যোৱা এতিয়া দ্বিতীয় চৰ্ত মতেটো ভিডিঅ'টো প'ষ্ট কৰি তোমালোকে নিজে বনোৱা আৰু তাৰপিছত চোৱা হৈছে নে নিজে পাৰিবা এতিয়া দ্বিতীয় চৰ্ত মতে ইজন ছাত্ৰৰ কথা কি ক'লে ইজন ছাত্ৰই 26 দিন খালে আৰু পইচা দিলে 1180 টকা তেওঁ দ্বিতীয় ছাত্ৰজনেও মানে বিও নিৰ্দিষ্ট মাচুলটো দিবই লাগিব y আৰু 26 দিন খালে কি হ'ব y * 26 হ'ব ইকুৱেল টু 1180 this implies x plus 26y equal to 1180 সমীকৰণ 2 দি দিওঁ এতিয়া এই সমীকৰণকেইটা সমাধান কৰিব লাগে যিকোনো বীজীয় পদ্ধতিয়ে কৰিব কৈছে আমি অপনয়ন কৰিম অপনয়ন কৰিবলৈ আমি প্ৰথম কৰিব লাগে x আগত থকা সংখ্যাটো আৰু y আগত থকা সংখ্যাটো একে কৰিব লাগে যেহেতু ইয়াত 1 আছে ইয়াতো 1 আছে মানে একেই আছে আৰু যদি এনেদৰে একে হৈ থাকে ডাইৰেক্ট তুমি সমীকৰণকেইটা বিয়োগ কৰি দিব পাৰা মই আগৰ ভিডিঅ'ত কৈ থৈ আহিছোঁ যদি x আগৰ সংখ্যাটো আৰু y ইয়াৰ তলৰ দ্বিতীয় সমীকৰণটো x আগৰ সংখ্যাটো মিলি থাকে ডাইৰেক্ট তুমি সমীকৰণকেইটা বিয়োগ কৰি দিব পাৰা তেনে আমি কি লিখিম সমীকৰণ 1 বিয়োগ 2 কৰি তোমালোকে বহিখনৰ তলত লিখিবা মই জাগা নাই কাৰণে এনেকৈ লিখিছোঁ কি আছে x plus 20y equal to 1000 এটা সমীকৰণ এইটো
আনটো কিমান x প্লাছ 26y ইকুৱেল টু 1180 আনটো সমীকৰণটো এইকেইটা কি কৈছোঁ বিয়োগ কৈছোঁ সেইকাৰণে ইয়াত বিয়োগ চিনডাল দিম ইমপ্লাইজ বিয়োগ কৰিলে আমি জানো তলৰ বস্তুবোৰ উল্টি যায় মানে য'ত প্লাছ থাকে তাত মাইনাছ হয় তেন্তে ইয়াত প্লাছ আছে ইয়াত মাইনাছ হ'ব ইয়াত প্লাছ আছে ইয়াত মাইনাছ হ'ব ইয়াত মাইনাছ হ'ব এই দুটা কেনচেল প্লাছে মাইনাছে মাইনাছ 26 পৰা 20 গ'লে 6 থাকিব 26 ডাঙৰ তাৰ আগত মাইনাছ আছে মাইনাছ y ক্লিয়াৰ ইকুৱেল টু মাইনাছে প্লাছে মাইনাছ 1180 পৰা যদি 1000 টকা বিয়োগ কৰি দিয়ে 180 থাকিব আৰু 1180 ডাঙৰ তাৰ আগত মাইনাছে মাইনাছ আহিব এটা মাইনাছ মাইনাছ কেনসেল এতিয়া y ভ্যালুটো পাবা 180/6 that means y ভ্যালুটো পাবা 6 3 গুণ 18 3 আহিলে 30 মানে y ভ্যালুটো পাবা 30 y ভ্যালু 30 পালা মানে কি প্ৰতিদিনৰ খাদ্যৰ দাম কি টকা 30 টকা বা একদম সস্তাই দেখোন হয় না 3030 টকা বা 3000 কেছে বা যি দেহা না হয় 30 টকাটো সস্তাই এতিয়া y মানটো যদি আমি সমীকৰণ 1 বা 2 বহাই দিও তেতিয়া x সমান পাই যাম জেনেৰেলি 1 বহাই দিবা y মান সমীকৰণ 1 বহাই সমীকৰণ 1 টো কি আছে x + 20y x + 20y আসলে 20 * y জায়গাত বহাই দিয়া x + 20y আসলে ন y জায়গাত বহাই দিয়া 30 equal to 1000 আসলে সে 1000 x plus 2 3 গুণ 6 শূন্য দুটা আহিব equal to 1000 x equal to x of value to লাগে 1000 minus 600 that means x equal to 400 x এ কি বুজায় নিৰ্দিষ্ট মাসুল এটাকে লিখি দিয়া নিৰ্দিষ্ট মাসুল চাৰিশ টকা প্ৰতিদিনত খাদ্যৰ দাম কি টকা পাইছিলো 30 টকা আশা কৰিছো এই কোৱেশ্চনটো বুজি পালা তেনে নোট কৰিলা এই কোৱেশ্চনটো ইয়া পাছৰ কোৱেশ্চনটো কি কৈছে চোৱা এটা ভগ্নাংশ লব পৰা 1 বিয়োগ কৰিলে ই হৈ গৈ 1/3 আৰু ইয়াৰ হৰৰ লগত 1 বিয়োগ 8 যোগ কৰিলে ই হৈ গৈ 1/4 ভগ্নাংশটো নিৰ্ণয় কৰা এতিয়া লব হৰ মানে কি লব আৰু হৰ কৈছে যে লব মানে হৈছে এটা ভগ্নাংশ ওপৰত থকাটো আৰু হৰ মানে হৈছে তলত থকাটো ওপৰত থকাটো কি বুলি কয় লব আৰু হৰত থকাটো কি বুলি কয় হৰ বুলি কয় ন তলত থকাটো এতিয়া আমাৰ ভগ্নাংশটো নিৰ্ণয় কৰিব গৈছে ইয়াত এটা কথা মনোযোগ দিব লাগিব আমি ভগ্নাংশটো জানিব হলে আমি দুটা বস্তু জানিব লাগিব এটা হৈছে লবটো কি আনটো হৰটো কি এই দুটা বস্তু জানিব লাগিব যদি এই দুটা বস্তু তুমি গম পোৱা তেন্তে ভগ্নাংশটো কৰি দিব পাৰিবা হয়নে যদি মই কওঁ লবটো 1 লবটো কিমান 1 আৰু হৰটো 5 তেতিয়া ভগ্নাংশটো কি হ'ব লব মানে লবটো ওপৰত আহিব 1 বা হৰটো কিমান 5 তেন্তে ভগ্নাংশটো কি হ'ব 1/5 ঠিক তেনেকৈ যদি কওঁ মই লবটো x আৰু হৰটো y তেন্তে ভগ্নাংশটো কেনেকুৱা হ'ব ওপৰত হ'ব x কাৰণ লব ওপৰত আহে তলত আহিব y তেন্তে ভগ্নাংশটো কি হ'ব x/y হ'ব তেন্তে আমি এইকেইটা বস্তু ধৰি ল'ব লাগিব লব আৰু হৰক ধৰি ল'ব লাগিব বুজি পালা তাৰপিছত অংকটো একদম পানী ধৰা হোক ভগ্নাংশটোৰ লব equal to x ভগ্নাংশটো হৰ equal to y এটাকে ভগ্নাংশটো কি হ'ব ভগ্নাংশটো লব ধৰিছো x আৰু হৰ ধৰিছো y তেতিয়া ভগ্নাংশটো কি হ'ব x/y আশা কৰিছো এডখৰলৈকে বুজি পাইছা এতিয়া কোৱেশ্চনটো মতে আগবাঢ়ি যোৱা আনসাৰ ওলাই যাব এটা প্ৰথম চৰ্ত মতে বা প্ৰশ্ন মতে লিখিলে হ'ব প্ৰথম চৰ্ত মতে কি কৈছে এটা ভগ্নাংশটো আগে লিখিলো ভগ্নাংশটো দিয়া আছে x/y ক্লিয়াৰ ভগ্নাংশটো এটো দিয়া আছে এটা কোৱেশ্চনটোত কি কৈছে এটা ভগ্নাংশ লব পৰা 1 বিয়োগ কৰিলে লব মানে ওপৰটো পৰা কিমান বিয়োগ কৰিছে 1 বিয়োগ কৰিছে ওকে -1 আৰু নেক্সট কৈছে ই হৈ গৈ 1/3 ই কিমান হয় বুলি কৈছে 1/3 হয় বুলি কৈছে মানে এটা ভগ্নাংশ আছিল ভগ্নাংশটো কি আছিল x/y আছিল তাৰ লব মানে ওপৰটো পৰা 1 বিয়োগ কৰিলে আৰু তেতিয়া কিমান হ'ব ই 1/3 হ'ব ইকুৱেল টু কি 1/3 এটাটো বজ্ৰপন কৰা বজ্ৰপন কৰিলে 3 লগত
3 লগত এইখিনি পূৰণ হ'ব 3 হোল ব্ৰেকেট x - y x - 1 ইকুৱেল টু y * 1 y * 1 মানে y লগত 1 এটা ইনটু কৰিলে 1 হ'ব y পাবা এটা ভাঙি দিয়া 3 লগত x ইনটু কৰিলে 28x প্লাস মাইনাস মাইনাস 3 লগত 1 ইনটু কৰিলে 3 ইকুৱেল টু y এটা y টো এটো সাইডে লৈ না 28x minus y আৰু 3 টো এফালে লৈ না ইকুৱেল টু 3 লিখিব পাৰিম নে নাকে পাৰিম সমীকৰণ 1 আশা কৰিছো এটো বুজি পাইছা ঠিক তেনেকৈ দ্বিতীয় শতমতে লিখা দ্বিতীয় শতমতে ভগ্নাংশটো মই আগে লিখি লৈছো x/y ঠিক আছে এটা কি কৈছে ইয়া হৰ লগত হৰ মানে তলটো লগত 8 যোগ কৰিলে কিমান যোগ কৰিলে 8 যোগ কৰিলে ভগ্নাংশটো কিমান হয় 1/4 এটা মিজি হৰ লগত 8 যোগ কৰি দিয়া আৰু ভগ্নাংশটো কিমান হ'ব 1/4 হ'ব এটা বজ্ৰপন কৰি দিয়া 4 লগত x ইনটু কৰিলে 4x হ'ব আৰু 1 লগত এইখিনি ইনটু কৰিলে এইখিনিয়ে থাকিব সেম থাকিব y + 8 এটা কিমান পালা 4x - y ইকুৱেল টু 8 ইকুৱেশ্যন 2 এটা এইকেইটা সমাধান কৰিব লাগে সমাধান কৰিবলৈ অপনয়ন পদ্ধতি ইউজ কৰিম কাৰণ মই আগতে কৈছো মই জেনেৰেলি এনেকুৱা ধৰণৰ কোৱেশ্চন সবতে অপনয়ন পদ্ধতি ইউজ কৰিম আৰু তোমালোককো এডভাইস দিম অপনয়ন পদ্ধতি ইউজ কৰিবা কাৰণ পদ্ধতিটোৰ নাম কৈ নিলে সবতকৈ ইজি পদ্ধতি মোৰ মতে অপনয়ন পদ্ধতি ঠিক আছে অপনয়ন পদ্ধতিত কি কৰো আমি এই x ৰ আগৰ সংখ্যাকেইটা একে কৰো ইয়াত আছে 3 ইয়াত আছে 4 তেন্তে সমীকৰণ 1 লগত কি পূৰণ কৰিব লাগিব আৰু সমীকৰণ 2 লগত কি পূৰণ কৰিব লাগিব নিজে ভাবা তাৰ কাৰণে তোমালোকে একদম সহজ কাম এটা 3 আৰু 4 লসাগু উলিয়াই ল'বা 3 আৰু 4 লসাগু কিমান 3 আৰু 4 একে যাব আৰু বেলেগ একো সংখ্যা নাযায় 12 হ'ব তেন্তে সমীকৰণ 1 টো x ৰ আগত থকা সংখ্যাটো 12 বনাব লাগিব আৰু সমীকৰণ 2 টো x ৰ আগত থকা সংখ্যাটো 12 বনাব লাগিব তাৰ বাবে মই বহি শিকাই থৈছো আগৰ ভিতৰত তাৰ বাবে সমীকৰণ 1 লগত কি ইনটু কৰিব লাগিব 3 আছে কি ইনটু কৰিলে 12 হ'ব 4 আৰু সমীকৰণ 2 লগত কি ইনটু কৰিলে 12 হ'ব 3 বহুতে এটো এনেকৈ মনত ৰাখে মই ভাবিছে চাগে এই ইমান কেলে টান কৰিছো বহুত এনেকৈ ভাবে উল্টা পুল লাগে মানে এই সমীকৰণ 1 লগত ইয়াত থকা এটো আৰু সমীকৰণ 2 লগত ইয়াত থকা এটো তেনেকৈ মই কৰিবলৈ এডভাইস নিদো তেনেকৈ শুদ্ধ ভুল হয় বুলি নকওঁ এডভাইস নিদো কাৰণ কেতিয়াবা কিছুমান টান অংকত ফসি যাবা ফসি নোযোৱা ক্যালকুলেশন দিগল হ'ব সেইকাৰণে লসাগু উলিয়াই লবা সংখ্যাকেইটা লসাগু যিটো পা হেতু সংখ্যালে কনভাৰ্ট কৰিব লাগিব লসাগু 3 আছে লসাগু 12 পালো তেন্তে 12 বনাব লাগিব 12 বনাবলে তুমি নিজে চোৱা দিয়া সমীকৰণ 1 লগত কি ইনটু কৰিব লাগিব 4 সমীকৰণ 2 লগত কি ইনটু কৰিব লাগিব 3 এতিয়া ইয়াৰ লগত 4 ইনটু কৰাৰ লগে লগে মানে গুটেটো লগত 4 ইনটু হ'ব প্ৰথমটো 12 হ'বই 12x মাইনাস sin একো চেঞ্জ নহয় মাইনাস ইয়াৰ লগত 4 ইনটু কৰিছো কিমান হৈ যাব 4y হৈ যাব ইকুৱেল টু 3 লগত আকৌ 4 ইনটু কৰিলে 12 হ'ব তলত ঠিক তেনেকৈ ইয়াৰ লগত 3 ইনটু কৰিছো সমীকৰণ 2 লগত প্ৰথমটো 12x minus 3y 8 3 গুণ 24 হ'ব এটা সমীকৰণ কিটা বিয়োগ কৰিছো দিস ইমপ্লাইজ তলৰ চিনবোৰ চেঞ্জ হয় মানে এডাল মাইনাস হ'ব এডাল প্লাস হ'ব এডাল মাইনাস হ'ব এটো লগত এটো ক্যান্সেল এডাল মাইনাস এডাল প্লাস মাইনাস প্লাস মাইনাস 4 পা যদি 3 যায় 1 থাকিব 4 ডাঙৰ আগত মাইনাস মাইনাস আহিব ইয়াত মাইনাস প্লাস মাইনাস 24 বা 12 গলে 12 থাকিব আগত মাইনাস 3 কাৰণ 24 আগত মাইনাস 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 গল y ভ্যালু পালা তুমি 12 আশা কৰিছো এই কোৱেশ্চনটো তোমালোকে বুজি পাইছা এতিয়া এই y মানটো সমীকৰণ 1 ত যদি আমি বহাই দিও তেন্তে x মান পাই যাম x মান পাই যাম মানে ভগ্নাংশটো পাই গলো হয়নে y মান সমীকৰণ 1 ত বহুৱাই সমীকৰণ এইটো কি আছিল x 28x minus y আসলে y জায়গাত বহাই দিয়া ভ্যালু 12 ইকুৱেল টু 3 সমীকৰণ 1 টো ইমপ্লাই কৰিছো ইকুৱেল টু দিস ইমপ্লাইজ 28x 12 টো ইফালে পঠিয়াই দিয়া 3 plus 12 that means 28x ইকুৱেল টু 3 লগত 12 যোগ কৰিলে 15 x ইকুৱেল টু 15/3 15/3 মানে x ইকুৱেল টু 5 5 3 15 নহয় 5 এটাকে আমি x ভ্যালু পালো 5 আৰু y ভ্যালু পালো 12 x মানে কি আছিল লব আৰু হৰটো আছিল y তেন্তে x মানে লব পালো 5 তেন্তে ওপৰত আহিব 5 তলত আহিব 12 এটাকে ভগ্নাংশটো কি হ'ব এটা ভগ্নাংশটো হ'ব আমি কি বুলি ধৰিছিলো ভগ্নাংশটো x/y ওপৰত আহিব 5 তলত আহিব y মানে 12 তেন্তে এইটো হ'ব আশা কৰিছো বুজি পালানে পাব লাগে এটো বুজি পালা বুলি ভাবিছো এটা নেক্সট কোৱেশ্চন
এই কোৱেশ্যনটো ভালকৈ মনোযোগ দি পঢ়া এবাৰ ভিডিঅ'টো প'জ কৰি এই কোৱেশ্যনটো পঢ়ি লোৱা কি কৈছে ঠিক আছে পঢ়িলা এটা পৰীক্ষাত যশোদাই লাভ কৰে 40 নম্বৰ য'ত তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱায় 1 নম্বৰ যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলেহেঁতেন তেন্তে যশোদাই 50 নম্বৰ লাভ কৰিলেহেঁতেন ওকে পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল এতিয়া বেসিক্যালি এটো নেগেটিভ মার্কিং পৰীক্ষা হয় আমাৰ জেনাৰেলি তোমালোকে এইবোৰ স্কুলৰ যিবোৰ পৰীক্ষা দিয়া ইউনিট টেষ্ট বা জেনগাবোৰ সমূহীয়া পৰীক্ষা দিয়া হেবোৰ সিস্টেমটো কেনেকুৱা পাও ধৰি লোৱা তোমাক প্ৰশ্ন পেপাৰখনত ধৰি লোৱা 20টা কোৱেশ্যন আছিল ঠিক আছে তুমি আনসাৰ লিখি গৈ আছা এতিয়া তোমাৰ তাৰ ভিতৰত যেটা শুদ্ধ হ'ব চাই হেকিটা চাই পেলাই যেকিটা শুদ্ধ হ'ব হেকিটা আনসাৰ মানে নম্বৰ দিব যদি তুমি তাৰ ভিতৰতে এটা অংক পেপাৰখনে লৈছো ধৰি লোৱা এটা অংক মাজত ভুল কৰিলা ঠিক আছে এতিয়া সেই অংকটো ভুল কৰিলে বুলি তোমাক নম্বৰ কাটি দিয়ে নেকিবা মানে আগতে পোৱা নম্বৰটো পৰা নম্বৰ কাটি দিয়ে না কাটে কাৰণ হেতু কটা চিনডাল দিব আৰু পাছ অংকটো চাব মানে তুমি পেপাৰখনত ভুলকে এটেম্প কৰিলে একো ইফেক্ট নপৰে মানে ভুলকে এটেম্প কৰিলে একো নহয় হয়নে আমি জেনাৰেলি যিও পৰীক্ষা দিও হয়নে কথাটো ধৰিব পাৰিছা কিন্তু ইয়াত যেটো পৰীক্ষাৰ কথা কৈছে ইয়াত কি মানে ভুল কৰিলে নম্বৰ কাটে কথাটো বুজি পালা না ভুল কৰিলে নম্বৰ কাটে আৰু বেসিক্যালি এনেকুৱা ধৰণৰ পৰীক্ষা আছে তোমালোকৰ নাম শুনিছা যে জেডব্লিউ সিডব্লিউ বা নীট এনেকুৱা ধৰণৰ যিবোৰ কম্পিটিটিভ এক্সাম বা মেডিকেলৰ হওক বা ইঞ্জিনিয়াৰিং হওক সব এইটো সিস্টেমত হয় মানে শুদ্ধ কৰিলে নম্বৰ বা ভুল কৰিলে ভুলকে এটেম্প কৰিলে নম্বৰ কাট যাব জেডব্লিউ সিস্টেমটো কৈছো কাৰণ মই জেডব্লিউ ষ্টুডেন্ট আছিলো এতিয়া ইয়াত যদি তুমি শুদ্ধ কৰা 4 নম্বৰ দিয়ে তোমাক আৰু ভুল কৰিলে 1 নম্বৰ কাটে কথাটো বুজি পালা না এটা কোৱেশ্যন তুমি যদি শুদ্ধ কৰা 4 নম্বৰ পাবা ভুল কৰিলে কি নম্বৰ কাটিব 1 নম্বৰ দ্যাট মিন্স তুমি যদি 5টা কোৱেশ্যন শুদ্ধ কৰা কেটা কোৱেশ্যন শুদ্ধ কৰা 5টা কোৱেশ্যন কাৰেক্ট কৰা মই এনে কথাটা কৈছো শুদ্ধ কৰা আৰু ধৰি লোৱা তুমি 3টা কোৱেশ্যন ভুল কৰিলা কেটা কোৱেশ্যন ভুল কৰিলা 3টা ভুল কৰিলা ৰং কৰিলা এতিয়া তোমাৰ টোটাল মাৰ্কটো কিমান হ'ব এটা কোৱেশ্যনত তুমি পোৱা 4 নম্বৰ তেন্তে 5টা কোৱেশ্যনত কিমান পাব লাগে 4 5 গুণ 20 20 নম্বৰ পাব লাগে কিন্তু তুমি এক্সাক্ট 20 নম্বৰ নোপোৱা কেলে নোপোৱা কাৰণ তুমি কোৱেশ্যন ভুলও কৰিলা না কেটা ভুল কৰিলা 3টা এটা কোৱেশ্যনত কে নম্বৰকে কাট যাব 1 নম্বৰকে 3টা তেন্তে 3টাত কে নম্বৰ কাট যাব 3 নম্বৰ তেন্তে 20 পৰা তোমাৰ 3 মাইনাস হৈ যাব কিমান পাবা তুমি ফাইনাল নম্বৰ 17 পাবা সিস্টেমটো বুজি পালা নে তুমি 5টা কোৱেশ্যন কৰিছিলা আৰু প্ৰত্যেকটো কোৱেশ্যনৰ 4 নম্বৰকে তুমি পাব লাগিছিলে 20 কিন্তু নোপোৱা কাৰণ ইয়াত নেগেটিভ মাৰ্কিং আছে নেগেটিভ মাৰ্কিং থকা মানে তুমি কোৱেশ্যন ভুল কৰা কোৱেশ্যনবোৰ নম্বৰ কাট যাব কেনেকৈ নম্বৰ কাট যাব প্ৰত্যেকটো কোৱেশ্যন 1 নম্বৰকে যেটো কোৱেশ্যন 3টা ভুল কৰিলা হেকানে পাইছিলা 20 20 পৰা 3 কাটি দিব পাবা তুমি 17 ইয়াত যেটো কলে হেতু সিস্টেমটো তেনেকুৱা খালি এই কোৱেশ্যনটো তেওঁলোকে মানে ফ্ৰেম কৰাটো মোৰ মতে ভুল কৰিলে অকমান ভুল কৰিলে এটা কনসেপচুৱেল ভুল এটা কৰিলে মই পাছত কৈ দিম বা অংকটো কৰাৰ পিছত কি ভুল কৰিলে কনসেপচুৱেল ইয়াত ভুল কৰা নাই তেওঁলোকে এটা এক্সামছন নিজে ধৰি ললে কথাটো বুজি পালা না সেই এক্সামছনটো নিজে ধৰিব নালাগিছিল একচুয়ালি মই তো পাছত কৈ দিম এতিয়া কৈছে এটা পৰীক্ষাত যশোদাই 40 নম্বৰ লাভ কৰে 40 নম্বৰ পাইছে য'ত তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱায় 1 নম্বৰ মানে যশোদা নামৰ ছোৱালী এজনী আছে তেওঁ পৰীক্ষা এটা দিছে পৰীক্ষাটোত প্ৰতিটো যদি শুদ্ধ কাৰেক্ট নম্বৰ মানে কোৱেশ্যনৰ কাৰণে যদি মানে শুদ্ধ কয় যদি তাই আনসাৰ 3 নম্বৰ পাইছে আৰু ভুল কৰিছে য'ত তাই 1 নম্বৰ কাট খাইছে আৰু টোটাল তাই নম্বৰ হৈ গৈ 40 ঠিক তেনেকৈ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে যদি 4 নম্বৰ দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ কাৰণে 2 নম্বৰ কাটিলেহেঁতেন তেতিয়া নম্বৰ 50 হ'লহেঁতেন এইটো কথা কৈছে এটা পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল ঠিক আছে এটা পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল জানিব হলে এইটো কথা আমি ধৰি ল'ব লাগিব বা তেওঁলোকে ধৰি লৈছে পৰীক্ষাটোত থকা কুৱেশ্যনখিনি কিছুমান কুৱেশ্যন মানে এটা অংশ কুৱেশ্যন যশোদাই কাৰেক্ট কৰিছে আৰু এটা অংশ কুৱেশ্যন যশোদাই ইনকাৰেক্ট কৰিছে ঠিক আছে পৰীক্ষাটোত থকা যিমানটা কুৱেশ্যন আছিল ধৰি লোৱা 50টা কুৱেশ্যন আছিল তা এটা সংখ্যক কুৱেশ্যন মানে এখিনি কুৱেশ্যন মানে ধৰি লোৱা 40টা কুৱেশ্যন যশোদাই শুদ্ধ কৰিছে আৰু 10টা কুৱেশ্যন যশোদাই ভুল কৰিছে ক্লিয়াৰ মানে হেতু সুধিছে এতিয়া আমাৰ পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল তেনে পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল এটো উলিয়াব হলে যশোদাই কেটা প্ৰশ্ন শুদ্ধ কৰিলে হেতু জানিব লাগিব আৰু কেটা কুৱেশ্যন ভুল কৰিলে এটো জানিব লাগিব এতিয়া ইয়াতে মই কৈছো কুৱেশ্যনটোত কি কনসেপচুৱেল ভুল আছে এতিয়া চোৱা জেডব্লিউ বা সিডব্লিউ যিবোৰ পৰীক্ষাৰ কথা কলো তাত এতিয়া মই কলো নেগেটিভ মাৰ্কিং হয় সেইকাৰণে কোনো ইণ্ডিয়াত যিমান ল'ৰা-ছোৱালী দিয়ে গোটেইখিনি 99% ল'ৰা-ছোৱালীয়ে কোনেও পেপাৰখনৰ 100% এটেম্প নকৰে মই কি কলো পেপাৰখনৰ 100% এটেম্প নকৰে ধৰি লোৱা 120টা কুৱেশ্যন আছে কোনেও 120টা কুৱেশ্যন এটেম্প নকৰে যিখিনি পাৰে সেইখিনিয়ে কৰিব মানে কিছুমানে টুকা মাৰে বা হলো 120টা 120টা কুৱেশ্যন এটেম্প নকৰে কেলে কাৰণ নেগেটিভ মাৰ্কিং আছে কথাটো বুজি পালা নে যিখিনি শুদ্ধ বা জানে বা যিখিনি পাৰে সেইখিনি কৰিব
মানে 120টা পৰীক্ষাটোত 120টা কুৱেশ্যন আছে কিন্তু ল'ৰাজনে 120টা কুৱেশ্যন 99% ল'ৰা ছোৱালীয়ে 120টা কুৱেশ্যন এটেম্প নকৰে কাৰণ তাৰ শুদ্ধ আনচাৰটো ভুল হ'লে নম্বৰ কাট খাই যাব কথাটো বুজি পাইছানে মানে নেগেটিভ মাৰ্কিঙৰ প্ৰায়বোৰ পৰীক্ষাত কোনো মানে ফুল এটেম্প নকৰে তোমালোকে কি কৰা ধৰি লোৱা কিবা এটা কুৱেশ্যন নাজানিলে কেতিয়াবা চালে বেৰে কোবাই লিখি থৈ আহা কিন্তু এইবোৰ পৰীক্ষাত কোনো এটেম্প নকৰে সেই কনচেপ্টে ইয়াত ভুল কৰিলে ইয়াত চোৱা কি ক'লে পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল আৰু পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল জানিব হ'লে ইয়াত তেওঁলোকে কোনটো কনচেপ্ট ইউজ কৰিছে যশোদাই কেইটা কুৱেশ্যন শুদ্ধ কৰিলে আৰু কেইটা কুৱেশ্যন ভুল কৰিলে সেইটো কনচেপ্ট ইউজ কৰিছে আৰু সেইকেইটাক মিলাই কিমানটা কুৱেশ্যন আছিল সুধিছে কিন্তু এনেকুৱা এটা কেছো বনিব পাৰিলে হয় মানে পৰীক্ষাটো ধৰি লওক 50টা কুৱেশ্যন আছিল মই কোৱা ধৰণে তাৰ ভিতৰত যশোদাই 40টা শুদ্ধ কৰিলে ধৰি লওক আৰু 5টা কুৱেশ্যন ভুল কৰিলে ধৰি লওক আৰু 5টা কুৱেশ্যন যশোদাই নকৰিব পাৰে ধৰি লওক তাই কনফাৰ্ম নাছিলে এইকেইটাত তাই একদম নচলে ইয়াত সেই কেছটো বিবেচনা নকৰিলে কথাটো বুজি পাইছানে পৰীক্ষাটো কিমানটা প্ৰশ্ন আছিল ইয়াত জাষ্ট টাৰ্গেট কৰিলে কোনখিনি কুৱেশ্যন শুদ্ধ কৰিলে আৰু কোনখিনি কুৱেশ্যন ভুল কৰিলে কিন্তু কুৱেশ্যন কোনখিনি এটেম্প নকৰিলে সেইটো কথা একো নকৰে ইয়াত এটা কথা ডাটা এটা লিখি দিব লাগিছিলে মানে প্ৰভাইডেড মানে যশোদাই গোটেইবোৰ কুৱেশ্যনে এটেম্প কৰিছে সেই কথাটো এটা লাইন লিখি দিব লাগিছিলে মোৰ মতে দেই মোৰ মতে গোটেই মই যিমান এনালাইচিছ কৰিব পাৰোঁ বা যিমান ভাবি পাইছোঁ মই সেইটোৱে ইয়াত সেই ডাটাটো লিখি দিব লাগিছিলে কাৰণ এনেকুৱা নেগেটিভ মাৰ্কিঙৰ কুৱেশ্যনত কোনো 100% এটেম্প নকৰে ইয়াত পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল আৰু তেওঁলোকে কোনটো পইণ্ট মানে ফ'কাছ কৰিছে মানে কেইটা শুদ্ধ কুৱেশ্যন কৰিলে যশোদাই কেইটা ভুল কুৱেশ্যন কৰিলে কিন্তু তাত আৰু এটা কেছ বনিব পাৰে যশোদাই কেইটামান কুৱেশ্যন ধৰি লওক একেবাৰে এৰি থৈ আহিলে নকৰিলে শুদ্ধও নকৰিলে ভুলো নকৰিলে মানে নকৰিলে তাই এৰি থৈ আহিলে সেইটো মানে কনচেপ্ট মানে ইয়াত ইউজ নকৰিলে আৰু তোমালোকে ভাবিছা যে কুৱেশ্যনটো শুদ্ধ কোনফালৰ পৰা শুদ্ধ তোমালোকে নিজৰ মানে ক'ব পাৰা বা মই কোৱা কথাটো হয়নে নহয় তোমালোকে মোক কমেণ্টত জনাবাচোন এইটো মোৰ নিজৰ অপিনিয়ন হয় মই কাৰো লগত আলোচনাও কৰা নাই বাৰু এইটো নিজৰ অপিনিয়ন হয় কাৰণ সেইটো কথা ক'ব লাগিছিলে মোৰ মতে দেই হ'লেও বাৰু মই কুৱেশ্যনটোৰ পৰা বহুত আঁতৰি আহিলোঁ বাৰু কুৱেশ্যনটো মই কোৱাবলৈ শিকাই দিম একো নাই বাৰু পটককৈ হৈ যাব মই কথাটো কৈ আছোঁ পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল জানিব হ'লে মোৰ মতে আৰু এটা ইয়াত কেছ এটা বনিলেহেঁতেন যশোদাই কুৱেশ্যন নকৰাকৈ থাকি মানে এনেকুৱা কেইটামান কুৱেশ্যন আছে যিকেইটা নকৰিলে সেইকেইটা তুমি এতিয়া ভুলৰ হাইট ধৰিবা নে শুদ্ধ হাইট ধৰিবা কথাটো বুজি পাইছানে সেইকাৰণে এই কুৱেশ্যনটো সেই লাইনটো লিখিব লাগিছিলে প্ৰভাইডেড যশোদাই গোটেইবোৰ কুৱেশ্যন কৰিছে সেইটো লাইন ক'তো লিখা নাই এটা পৰীক্ষাত যশোদাই 40 নম্বৰ লাভ কৰে য'ত তেওঁ প্ৰতিটো শুদ্ধ উত্তৰ পায় 3 নম্বৰ সেইটো লিখিছে মানে শুদ্ধ উত্তৰ 3 নম্বৰ পায় অশুদ্ধ উত্তৰ 1 নম্বৰ হৈ পায় কিন্তু যিখিনি এনেকুৱা কণ্ডিশ্যন হ'ব পাৰিলেহেঁতেন তেওঁ কেইটামান কুৱেশ্যন কৰা নাই ধৰি লোৱা যদি প্ৰতিটো শুদ্ধ উত্তৰ 4 নম্বৰ ক'তো লিখা নাই তেওঁ বাৰু হ'লেও তেওঁলোকে সেইটো ধৰি লৈছে মানে নিজে ধৰি ল'লে বুজি পালানে তেওঁ নিজে ধৰি ল'লে যশোদাই গোটেইবোৰ কুৱেশ্যন কৰিছে মানে 50টা কুৱেশ্যন আছে যি 50টা কুৱেশ্যনেই কৰিছে বুলি ধৰি ল'লে কিন্তু সেই কথাটো লাইনটা লিখি দিব লাগিছিলে বুজি পালা সদায় এনেকৈ মেথছত ডাটাবোৰ দিব লাগে ফুল ডাটা দিব লাগে নহ'লে এক্সামশ্যন ধেৰ কৰিব পাৰি যে মানে ইয়াত সেইটোৱে ধৰি লৈছে তেওঁলোকে ধৰি ল'লে কথাটো বুজি পালানে যদি ধৰি লওক 100টা কুৱেশ্যন আছে গোটেই 100টা কৰিছে বুলি ধৰি ল'লে ক্লিয়াৰ এতিয়া তেন্তে তেওঁলোকে ধৰি লৈছে যেতিয়া তেওঁলোকৰ মতেই গৈছোঁ পৰীক্ষাটোত তেওঁলোকে মানে ধৰি লৈ মানে 100টা কুৱেশ্যন আছে বুলি ধৰি লৈছে যদি তাত কেইটামান কুৱেশ্যন যশোদাই শুদ্ধ কৰিছে কেইটামান কি কৰিছে ভুল কৰিছে ডেট মিনছ যশোদাই শুদ্ধ কৰা প্ৰশ্ন সংখ্যা যদি উলিয়াই দিব পাৰোঁ আৰু ভুল কৰা প্ৰশ্ন সংখ্যা উলিয়াই দিব পাৰোঁ তেন্তে এই কুৱেশ্যনটোৰ মতে আমি পৰীক্ষাটোত থকা কিমানটা প্ৰশ্ন আছিল সেইটো উলিয়াই দিব পাৰিম কিন্তু তাত আৰু এটা কেছ বনিলেহেঁতেন মই সেইটো কথা কৈ দিছোঁ আৰু তোমালোকে তাৰ অপিনিয়নটো তোমালোকে মোক কমেণ্টত জনাবা মই এতিয়া কুৱেশ্যনটোৰ মতে আগবাঢ়িম এতিয়া পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল সুধিছে ডেট মিনছ তেওঁলোকে ফ'কাছ কৰিছে কেইটা কুৱেশ্যন শুদ্ধ কৰিলে আৰু কেইটা কুৱেশ্যন ভুল কৰিলে গোটেইখিনি মিলাই দিলে টোটেল প্ৰশ্ন ওলাই যাব বুলি কৈছে ঠিক আছে তাৰ কাৰণে আমি কি বুলি ধৰিম যশোদাই আমুকটা কুৱেশ্যন শুদ্ধ কৰিলে আমুকটা কুৱেশ্যন ভুল কৰিলে ডেট মিনছ টোটেল কুৱেশ্যন কিমান হ'ব সিহঁতৰ যোগফলটো হ'ব ধৰা হওক যশোদাই শুদ্ধ কৰা প্ৰশ্নৰ সংখ্যা ইকুৱেল টু এক্সটা ধৰি লওক পৰীক্ষাটোত থকা এক্সটা কুৱেশ্যন তেওঁ শুদ্ধ কৰিলে যশোদাই অশুদ্ধ কৰা প্ৰশ্নৰ সংখ্যা ইকুৱেল টু ৱাইটা আশা কৰিছোঁ এইটো বুজি পালা এতিয়া প্ৰথম চৰ্তমতে এতিয়া যশোদাই কি কৈছে চোৱা য'ত প্ৰতিটো শুদ্ধ উত্তৰ পায় 3 নম্বৰ তাৰ এটা কুৱেশ্যনত কেই নম্বৰ পায় 3 নম্বৰ পায় 3 পায় আৰু তেওঁ কেইটা কুৱেশ্যন শুদ্ধ কৰিলে এক্সটা তেন্তে কি হ'ব 3 × x এইটো ধৰিব পাৰিছে ন কাৰণ তেওঁ এটা কুৱেশ্যনত 3 নম্বৰ পায় আৰু তেন্তে যদি 5টা কুৱেশ্যন কৰিলেহেঁতেন তেওঁ টোটেল নম্বৰ কিমান হ'লহেঁতেন 15 হ'লহেঁতেন মানে 3 × 5 হ'লহেঁতেন ঠিক তেনেকৈ এক্সট্ৰা কুৱেশ্যন শুদ্ধ কৰিলে কিমান হ'ব 3 × x হ'ব ক্লিয়াৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰ হেৰুৱাই 1 নম্বৰ এটা কুৱেশ্যনত হেৰুৱাই 1 নম্বৰ
5টা কুৱেশ্যন কৰিলে কয় যদি মানে ভুল কৰে তেতিয়া টোটেল কিমান হে হ'ব 1 পূৰণ 5 মানে 5 নম্বৰ হে হ'ব ঠিক তেনেকৈ যদি y টা কুৱেশ্যন ভুল কৰে বুলি ধৰিছো তেতিয়া কিমান হ'ব 1 * y 1 * y আৰু এটো কি হ'ব এটো টোটেল এটো শুদ্ধ কৰাৰ কাৰণে পোৱা নম্বৰটো আৰু এটো ভুল কৰাৰ কাৰণে কাট যোৱা নম্বৰটো তেন্তে হিয়ৰ মাজত কি হ'ব বিয়োগ হ'ব কাৰণ মাইনাস হৈ আতৰি যাব কাৰণ তো তোমাক শুদ্ধ কৰাৰ কাৰণে কাটিহে দিব নম্বৰটো যোগ কৰি নিদিয়ে ন ইকুৱেল টু কিমান পাইছে তেওঁ টোটেলটো কিমান পালেগৈ 40 পালেগৈ এটোকে সিম্পলিফাই কৰি লিখিলে কি হ'ব 26 - 1 * y মানে y = 40 ইকুৱেশ্যন 1 ঠিক তেনেকৈ দ্বিতীয় শতমতেটো ইটো নিজে পাইবা কেলে বিয়োগ হল গম পালা না কাৰণ ভুল হোৱাৰ লগে লগে নম্বৰটো কাট যায়গৈ প্ৰতিটো শুদ্ধ উত্তৰে যদি 4 নম্বৰ দিলেহেঁতেন প্ৰতিটো শুদ্ধ উত্তৰে 4 নম্বৰ দিলেহেঁতেন কুৱেশ্যন কেইটা কৈছে এক্সট্ৰা 4 * x হ'লহেঁতেন মাইনাছ মাইনাছ ক'ব লাগিব ইয়াৰ পৰা প্ৰতিটো অশুদ্ধ উত্তৰে 2 নম্বৰ কাটিলেহেঁতেন প্ৰতিটো কুৱেশ্যনৰ কাৰণে যদি ভুল কৰিলে 2 নম্বৰ কাটে তেন্তে কুৱেশ্যন ভুল কৰিলে y টা তেন্তে 2 * y হ'ব ইকুৱেল টু কিমান হ'ব 50 4x - 2y = 50 ঠিক আছে এতিয়া এটো ইকুৱেশ্যন 2 দি দিয়া এতিয়া অপনয়ন কৰি দিয়া সমীকৰণ 1 এটো সমীকৰণ 2 এটো সমীকৰণ 1ত x আগত 3 আছে সমীকৰণ 2ত x আগত 4 আছে ইয়াৰ 3 আৰু 4 লসাগু হ'ল কিমান 12 তেনে 12 বনাব লাগিব তেন্তে সমীকৰণ 1ৰ লগত 4 ইনটু কৰা আগৰ কোৱেশ্যনটোৰ লগত একে সমীকৰণ 2ৰ লগত 3 ইনটু কৰা 4 ইনটু কৰিলে কিমান হ'ব 12x - 4y 4 4 গুণ 16 ইয়াৰ 3 ইনটু কৰিলে 12x - 6y 3 ইনটু কৰিছে না 150 প্ৰথম গিটা মাইনাস ক্যান্সেল গ'ল এটো প্লাস ধৰিম তেন্তে এটো মাইনাস প্লাস এটো 2y হ'ব এটো মাইনাস এটো হ'ব 10 ক্লিয়াৰ 160 পৰা 150 গলে 10 y ভ্যালু পালা 5 কাৰণ 10/2 মানে 5 তেন্তে অশুদ্ধ কৰিলে 5টা y মান সমীকৰণ একত বহাই দিয়া y মান সমীকৰণ একত বহুৱাই 26 মাইনাস y জায়গাত বহাই দিয়া 5 ইকুৱেল টু কিমান আছে 40 36 equal to 40 plus 5 that means 36 equal to 45 x equal to 45/3 x equal to 15 তেন্তে তেওঁ শুদ্ধ কৰিলে তাই কেটা শুদ্ধ কৰিলে 15টা তেন্তে টোটাল প্ৰশ্ন কেটা আছিল পৰীক্ষাটোত এতেকে পৰীক্ষাটোত থকা মুঠ প্ৰশ্নৰ সংখ্যা শুদ্ধ কৰিলে কেটা 15টা ভুল কৰিলে কেটা 5টা যোগ কৰিলে কিমান হ'ব তেন্তে 15 যোগ 5 ইকুৱেল টু 20টা আশা কৰিছো এটো বুজি পালা নোট কৰি ল And next question to video to post কৰি বেয়া নিজে পঢ়িলোৱা ঘাইপথ এটাৰ ওপৰৰ দুখন ঠাই A আৰু B মাজৰ দূৰত্ব 100 কিলোমিটাৰ এখন গাড়ী A পৰা আৰু আন এখন গাড়ী B পৰা ৰাওনা হয় যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দুটিয়া যাত্ৰা কৰে তেন্তে ইহত 5 ঘণ্টা পিছত লগ হয় ওকে যদি হিহতে আনখনৰ দিশলৈ যাত্ৰা কৰে তেন্তে হিহতে 1 ঘণ্টা পিছত লগ হয় তেন্তে গাড়ী দুখনৰ প্ৰতিকৈ দুটি নিনগা কোৱেশ্যনটো একো মাথা মুণ্ড ধৰিব পৰা নাই চাগে হলো তোমালোকক মই কি কৈছিলো লাষ্টত যেটো উলিয়াব কয় হেতুকে ধৰি লবা কি কৈছে গাড়ী দুখনৰ প্ৰতিকৈ দুখন গাড়ী আছে হেতু কথা বুজি পাইছা আৰু হিহতে কিবা কিবি যাত্ৰা কৰি আছে হেতু কথা গম পাইছা হিহতৰ দুটিটো উলিয়াব কৈছে দুটি টিকিটা ধৰি লব লাগিব এখন গাড়ী দুটি x আনখন গাড়ী দুটি y ধৰি ল ধৰা হোক প্ৰথম গাড়ীখনৰ দুটি x কিলোমিটাৰ পাৰ আৱাৰ নেক্সট দ্বিতীয় গাড়ীখনৰ দুটি y কিলোমিটাৰ পাৰ আৱাৰ আশা কৰিছো এটো হলে বুজি পালা এতিয়া ইয়াত কোৱেশ্যনটো লৈ ঘূৰি আহা ঘাইপথ এটাৰ
দুখন ঠাই A আৰু B মাজৰ দূৰত্ব 100 মানে ঘাইপথ এটা দুখন ঠাই আছে এখন ঠাই A আৰু আনখন ঠাই B ঠিক আছে এইখন ঠাই A ধৰি লোৱা আনখন ঠাই B ক্লিয়াৰ এতিয়া এখন গাড়ী A পৰা আৰু আন এখন গাড়ী B পৰা ৰাওনা হয় মানে এখন গাড়ী A পজিশনত আছে ইয়াত এখন গাড়ী আছে গাড়ী হৈছে নে হ'ব দিয়া একদম ট্যাক্সি আকিলো এখন গাড়ী ইয়াত আছে আৰু এখন গাড়ী B পজিশনত আছে ইয়াৰ পৰা ৰাওনা হ'ব মানে B পজিশন ইয়াত দুখন গাড়ী আছে যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দুটিয়ে যাত্ৰা কৰে তেন্তে ইহত 5 ঘণ্টা পিছত মানে লগ হয় এতিয়া কোৱেশ্চনটোত কি ক'লে গাড়ী দুখনে যদি একে দুটিয়ে সমান সমান বেগত যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দুটিয়ে সৰি একে দুটিয়ে যাত্ৰা কৰিলে কেতিয়াও লগ নহব যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দুটিয়ে যাত্ৰা কৰে একে দুটিয়ে যাত্ৰা কৰিলে কেতিয়াও লগ নহয় এ লগ হয় বুলি কৈছে দ্যাট মিন্স দুটি বেলেগ বেছি হ'ব লাগিব এখনৰ বেছি হ'ব লাগিব এখনৰ কি হ'ব কম হ'ব গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দুটিয়ে মানে তাৰ মিনিংটো কি যদি প্ৰথম গাড়ীখন এইটো দিশলৈ যায় দ্বিতীয় গাড়ীখনো কোনটো দিশে যাব এইটো দিশে যাব বা প্ৰথম গাড়ীখন যদি এইটো দিশে যায় তেন্তে দ্বিতীয় গাড়ীখনো কোনটো দিশে যাব এইটো দিশে যাব কোনবা এটা দিশ ধৰি ললে হ'ল আৰু ধৰি লোৱা প্ৰথম গাড়ীখন এইটো দিশে গৈছে তেন্তে এইখন গাড়ী এইটো দিশে যাব ক্লিয়াৰ বেলেগ বেলেগ দুটিয়ে যাত্ৰা কৰে তেন্তে ইহত 5 ঘণ্টা পিছত লগ হয় তেন্তে ইহত লগ হয় বুলি কৈছে কিমান ঘণ্টা পিছত 5 ঘণ্টা পিছত মানে আৰম্ভণিৰ পৰা 5 ঘণ্টা পিছত লগ হয় বুলি কৈছে আৰু A আৰু B মাজৰ দূৰত্বটো কৈ দিছে আমাক 100 কিলোমিটাৰ কোৱেশ্চনটো প্ৰথম লাইনটোতে দিছে 100 কিলোমিটাৰ কি ক'লে A আৰু B নামৰ দুখন ঠাই আছে ৰাস্তা এটাৰ ওপৰত দুখন ঠাই আছে ঠাই দুখনৰ মাজৰ দূৰত্ব 100 কিলোমিটাৰ A বিন্দুৰ ওপৰত বা A পইণ্টৰ ওপৰত এখন গাড়ী আছে B পইণ্টৰ ওপৰত এখন গাড়ী আছে হিহত যদি একে দিশলৈ বেলেগ বেলেগ দুটিয়ে যাত্ৰা কৰে মানে প্ৰথম গাড়ীখন যদি এফালে যায় ইখনো এফালে যাব লাগিব বেলেগ বেলেগ দুটিয়ে আৰু প্ৰথমখনৰ দুটিটো কিমান ধৰিছো x কিলোমিটাৰ প্ৰতি ঘণ্টা দ্বিতীয়খনৰ দুটিটো কিমান ধৰিছো y কিলোমিটাৰ প্ৰতি ঘণ্টা বেলেগ বেলেগ দুটিয়ে যদি যাত্ৰা কৰে তেন্তে ইহত 5 ঘণ্টা পিছত লগ লাগে এটা লগ লাগিব যে কথাটো অকমান মনোযোগ দি নিজে ভাবা এটা যে লগ লাগিব কিবা এটা পইণ্টত লগ লাগিব ধৰিলে এইটো গুটেটো ৰাস্তা গুটেটো ঘাইপথ কিবা এটা পইণ্টত লগ লাগিব এটা হে লগ লগা পইণ্টটো গাড়ী দুখন লগ লগা পইণ্টটো AB মাজত থাকিব পাৰিব জানো ভালকৈ মনোযোগ দি ভাবা AB মাজত থাকিব পাৰিব জানো কেনেকৈ AB মাজত থাকিব কাৰণ এখন গাড়ী এইটো দিশে গুচি গ'ল আৰু এখন গাড়ী তাৰ পাছে পাছে গৈছে এখন গৈছে তেন্তে ইয়াৰ AB বাহিৰৰ যিকোনো এটা পইণ্টত লগ লাগিব কথাটো ধৰিব পাৰিছানে তেন্তে A আৰু B যদি একে দিশলৈ যাত্ৰা কৰে হিহত কেতিয়াও AB মাজৰ যিকোনো এটা পইণ্টত লগ লাগিব নহয় সেইটো কথা গম পালে হ'ব কেলে কাৰণ এই প্ৰথম গাড়ীখন এইফালে গুচি গ'ল হলে এখন গাড়ী ইয়াৰ পৰা ওলাই যাবগৈ যদি ইটোকে বিবেচনা কৰে মানে AB মাজৰ যিকোনো এটা পইণ্টত লগ লাগিব নহয় AB বাহিৰৰ যিকোনো এটা পইণ্টত লগ লাগিব মানে প্ৰথম গাড়ীখন ধৰিলে এইটো দিশে গৈছে দ্বিতীয় গাড়ীখনো এইটো পাছে পাছে আহি পেলাই ইয়াত ধৰি লগ লাগিলে এইটো P পইণ্টত সেইটো AB বাহিৰত থাকিব পইণ্টটো বুজি পালা ধৰিলা এইফালে বিবেচনা কৰিলে একে হ'ব P পইণ্টটো এইফালে লাগিব AB বাহিৰত থাকিব এইটো বুজি পাইছা বুলি ভাবিছো এতিয়া এইটো বুজি পালা যে কোৱেশ্চনটো একদম পানী এইটো বুজি পালা তেনে কোৱেশ্চনটো একদম পানী ইয়াত এটা লাইন লিখা ধৰা হওক গাড়ী দুখনে ঘাইপথটোৰ ABৰ বাহিৰত ঘাইপথটোৰ P বিন্দুত লগ লাগিছে কোন বিন্দুত লগ লাগিছে বুলি ধৰিলো P বিন্দুত আৰু P বিন্দুটো AB বাহিৰত আছে ঠিক আছে এতিয়া চাবা এতিয়া ইয়াত মই এটা জ্যামিতি কনসেপ্ট ইউজ কৰিব পাৰিম নে কি ইউজ কৰিব পাৰিম ইয়াত আমাক কোৱেশ্চনটো মতে যে ইয়াত দিয়া আছে যেহেতু AB ইকুৱেল টু মই একদম সহজ ভাষাত কৈছো AB ইকুৱেল টু 100 এটো লিখিব পাৰিম নে কাৰণ A আৰু B মাজৰ দূৰত্বটো 100 আছিল হয় না হয় এতিয়া AB টোক মই জ্যামিতি কনসেপ্ট এটা লগা এনেকৈ লিখিব পাৰিম নিব AB মানে ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব এটো কেনে লিখিব পাৰিম নিব AP A পৰা P লৈকে গুটেই দেখো লৈ ললো AP মাইনাস তাৰপা যদি মই মাইনাস কৰি দিও এই দেখো BP এই দেখো যদি মাইনাস কৰি দিও
তেন্তে এ বি থাকি যাবনে থাকি যাব মই তেন্তে এ বি কেনে লিখিব পাৰিম এ পি ভালকৈ চোৱা এ পি মানে গোটেইডোখৰ তাৰপৰা যদি এই বি পি মানে এইডোখৰ যদি মাইনাছ কৰি দিওঁ তেন্তে এ বি থাকি যাব তেন্তে মই এ বি জেগাত কি লিখিম তেন্তে এ পি মাইনাছ বি পি কেলৈ লিখিলোঁ গম পাই যাব এতিয়া ইকুৱেল টু 100 আশা কৰিছোঁ এইডোখৰলৈ বুজি পালা ক্লিয়াৰ কি কৰিলোঁ মই এ বি জেগাত কি লিখিলোঁ এই গোটেইডোখৰ মানে এ পি মাইনাছ কি লিখিলোঁ বি পি এই লাইনটো মই ইটো পেজত লিখিছোঁ তেতিয়া মোৰ বুজাবলৈ সুবিধা হ'ব এইডোখৰলৈ বুজি পালা ইয়াত লিখিলোঁ মই কি এ পি মাইনাছ বি পি ইকুৱেল টু 100 হৈ থাকিব এতিয়া চাচোন এ পি মানে কি ইয়াৰ পৰা ইয়ালৈকে সেইটোক আমি এনেকৈ ক'ব পাৰোঁনে এ পি মানে হ'ল প্ৰথম গাড়ীখন যিখন গাড়ী আছিলে সেইখনে অতিক্ৰম কৰা দূৰত্ব পাৰোঁনে ন পাৰোঁ কাৰণ এ পি মানে প্ৰথম ইয়াৰ পৰা ইয়ালৈকে এইটো কি প্ৰথম গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব এ পি মানে প্ৰথম গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব এতিয়া আমি 9ত যে ফৰ্মুলাটো পঢ়িছিলোঁ ফৰ্মুলাটো ইউজ কৰিম কোনটো ফৰ্মুলা দুটি ইজুকেল টু দূৰত্ব বাই সময় কিমান লিখি ল'বা ক্লিয়াৰ দিছ ইমপ্লাইজ প্ৰথম গাড়ীখন আমি প্ৰথম গাড়ীখনৰ কাৰণে বিবেচনা কৰিছোঁ প্ৰথম গাড়ীখনৰ দূৰত্ব কিমান এক্স বুলি ধৰিছোঁ এক্স আহিব ইয়াত এতিয়া প্ৰথম গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিলে বুলি ধৰিছোঁ ইয়াৰ পৰা ইয়ালৈকে গৈছে ইয়ালৈকে মানে প্ৰথম গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিলে এ পি তেন্তে দূৰত্বৰ জেগাত কি আহিব এ পি আহিব ডিভাইডেড বাই সময়টো কিমান লাগিলে ইয়াত কৈছে না 5 ঘণ্টা লাগিলে 5 ঘণ্টা পিছত লগ হয় মানে সময়টো লাগিলে 5 ঘণ্টা ঠিক আছে এতিয়া যদি তুমি বজ্ৰপন কৰি দিয়া বজ্ৰপন কৰিলে ইয়াত লগত একেটা আছে বজ্ৰপন কৰিলে কি হ'ব এ পি ইকুৱেল টু 5x হ'বনে হ'ব এ পি ইকুৱেল টু কিমান হ'ব 5x ডেট মিনছ দিছ ইমপ্লাইজ মই এ পি জেগাত কি লিখিম 5x এ পি জেগাত কেনেকৈ 5x লিখিলোঁ গম পালানে এই সূত্ৰটোৰ দ্বাৰা দুটি ইজুকেল টু দূৰত্ব বাই সময় দুটি প্ৰথম গাড়ীখনৰ ক্ষেত্ৰত দুটি কিমান x প্ৰথম গাড়ীখনে কিমান দূৰত্ব কভাৰ কৰিলে প্ৰথম গাড়ীখনে ইমানটো দূৰত্ব কভাৰ কৰিলে এ পি তেন্তে দূৰত্বৰ জেগাত এ পি লিখিলোঁ সময় কিমান ল'লে 5 ঘণ্টা ল'লে সেইকাৰণে 5 লিখিলোঁ বজ্ৰপন কৰিলে এ পি ভেলু কিমান ল'লে 5x ল'লে ঠিক তেনেকৈ দ্বিতীয় গাড়ীখনৰ কাৰণে কোৱা দ্বিতীয় ফৰ্মুলা একে দুটি ইকুৱেল টু দূৰত্ব বাই সময় দ্বিতীয় গাড়ীখনৰ ক্ষেত্ৰত দুটি কিমান y বুলি ধৰিছোঁ y আহিব দ্বিতীয় গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব কিমান বাৰু কোৱাচোন দ্বিতীয় গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব কিমান দ্বিতীয় গাড়ীখন এই বি পইণ্টৰ পৰা এই পি পালেগৈ তেন্তে অতিক্ৰম কৰা দূৰত্ব কিমান বি পি সময় কিমান ল'লে এইখনো 5 ঘণ্টাই লৈছে কাৰণ 5 ঘণ্টাৰ পিছত লগ লাগে বুলিয়ে কৈছে তেন্তে 5 ঘণ্টা হ'ব বজ্ৰপন কৰিলে বি পি ইকুৱেল টু কিমান হ'ব 5y হ'ব তেন্তে এই বি পিত কিমান আহিব 5y আহিব ইকুৱেল টু 100 আশা কৰিছোঁ এইটো বুজি পালা চবেই বুজি পালা এই কুৱেশ্যনটো বহুতে টান পায় ভালকৈ মনোযোগ দি চাবা সকলোৱে বুজি পাবা 5টো যদি মই ইয়াৰ পৰা কমন লৈ লওঁ ইয়াত থাকি যাব x মাইনাছ y ইকুৱেল টু 100 দিছ ইমপ্লাইজ x মাইনাছ y 5টো এইফালে ডিভাইড কৰি পঠিয়াই দিলোঁ 100/5 ডেট মিনছ x মাইনাছ y ইকুৱেল টু 20 আশা কৰিছোঁ এইটো বুজি পালা এইটোক দি দিয়া সমীকৰণ 1 কেনেকৈ হ'ল গম পালা আকৌ এতিয়া বেলেগ এটা কেছ লোৱা এতিয়া ইটো কেছ লৈছে এতিয়া ইটো কেছ কি লৈছে যদি সিহঁত এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে মানে ঠাই দুখন একেই আছে এ বি সিহঁতৰ মাজৰ দূৰত্বটো একেই আছে 100 প্ৰথম গাড়ীখন এত আছে সেইটো ঠিক আছে দ্বিতীয় গাড়ীখন বিত আছে সেইটো ঠিক আছে প্ৰথমবাৰ কি কৈছিলে একে দিশলৈ এবাৰ বিপৰীত দিশলৈ মানে প্ৰথম এইখন গাড়ী যদি এইটো দিশে আহিছে এইখন গাড়ী এইটো দিশে আহিছে মানে তেনেকুৱা একে দিশলৈ যাত্ৰা কৰে সন্মুখাসন্মুখীকৈ যাত্ৰা কৰে তেন্তে তেওঁ এই গাড়ী দুখন এটা পইণ্টত লগ লাগিব সেই পইণ্টটো এইবাৰ ক'ত থাকিব বা সেই পইণ্টটো এইবাৰ এ বি বাহিৰত থাকিব সেইটোতো বুজি পাইছা চাগে কাৰণ এইবাৰ গাড়ী দুখন কি হৈছে এখন আনখনৰ দিশলৈ যাত্ৰা কৰে মানে এইখন যদি এইফালে আহিছে এইখন এইফালে আহিছে মানে সন্মুখাসন্মুখীকৈ আহিলে এ বি যিকোনো এটা পইণ্টত লগ লাগিব ধৰি লৈছোঁ পি পইণ্টটো এইবাৰ মানে যিটো পইণ্টত লগ লাগিছে পি পইণ্টটো এ বি যিকোনো মাজত আছে ধৰিলে এইটো পি পইণ্ট এইটো কি পইণ্ট পি পইণ্ট কথাটো বুজি পালানে এইটো বুজি পালা এতিয়া লিখা ধৰা হওক গাড়ী দুখন এ বিৰ মাজত পি বিন্দুত লগ লাগিছে এইকেইটা লাইন লিখিলেও লিখিবা পৰীক্ষা নিলিখিলেও একো নাই ডাইৰেক্ট প্ৰশ্নমতে বুলি লিখিও এইডোখৰ পৰা লিখিব পাৰা ইমপ্লাই কৰিব পাৰা এতিয়া চোৱা ইয়াত আকৌ আগৰ কনচেপ্ট যিহেতু এ বি ইকুৱেল টু 100 সেইকেইটা কনচেপ্ট যেনেকৈ আগতত কৈছিলোঁ এ বি ইকুৱেল টু 100 ইয়াতো এ বি ইকুৱেল টু 100 এতিয়া এ বিক এবাৰ আমি যুগত ভাঙিব পাৰিম কেনেকৈ ভাঙিব পাৰিম এ পি প্লাছ বি পি পাৰিম নে নোৱাৰিম পাৰিম এ পি প্লাছ বি পি ইকুৱেল টু 100
এতিয়া এপিয়ে কি বুজাইছে এপিয়ে বুজাইছে প্ৰথম গাড়ীখন অতিক্ৰম কৰা দূৰত্ব বিপিয়ে কি বুজাইছে দ্বিতীয় গাড়ীখন অতিক্ৰম কৰা দূৰত্ব সেইকাৰণে বুজি পালানে ইয়াত কেলে তেনেকৈ এপি মাইনাছ বিপি ধৰি ল'লোঁ কাৰণ এপিয়ে বুজাইছে প্ৰথম গাড়ীখন অতিক্ৰম কৰা দূৰত্ব বিপিয়ে বুজাইছে দ্বিতীয় গাড়ীখন অতিক্ৰম কৰা দূৰত্ব এতিয়া ইয়াতো দুটি ফৰ্মুলা লগাই দিয়া ডিউটি ইজিকেল দূৰত্ব বাই সময় দুটি প্ৰথম গাড়ীখনৰ কাৰণে দুটি কিমান এক্স এক্স ফিক্সড থাকিব এক্স আছিলে দূৰত্ব এবাৰ প্ৰথম গাড়ীখনে কিমান দূৰত্ব কভাৰ কৰিলে এপি সময় কিমান ল'লে সময় বা কিমান ল'লে 1 ঘণ্টা ল'লে এবাৰ কিমান ল'লে 1 ঘণ্টা তেন্তে তলত 1 আহিব বজ্ৰপন কৰিলে কি হ'ব এক্সৰ তলত 1 টা আছে বজ্ৰপন কৰিলে হ'লে এপি ইকুৱেল টু এক্স হৈ যাব তেন্তে এইবাৰ এপি জেগাত কিমান আহিব অনলি এক্স আহিব ক্লিয়াৰ প্লাছ এটা ইমপ্লাইজ ইন দেই প্লাছ বিপি জেগাত এয়া বিপি জেগাত চোৱা ফৰ্মুলা কি লাগিব দুটি ইকুৱেল টু দূৰত্ব বাই সময় দুটি ইকুৱেল টু দূৰত্ব বাই সময় দুটি কিমান হ'ব y হ'ব কাৰণ দুটি y ধৰিছোঁ দ্বিতীয় গাড়ীখনৰ ক্ষেত্ৰত দূৰত্ব কিমান কভাৰ কৰিলে বিপি সময় কিমান ল'লে 1 ঘণ্টাই ল'লে তেন্তে এইটো বজ্ৰপন কৰিলে এইটো কিমান পাবা y পাবা ইকুৱেল টু 100 আশা কৰিছোঁ এইটো বুজি পালে এইটো হ'ল সমীকৰণটো এতিয়া এই কুৱেশ্যনটোত একোৱেই নাই আৰু প্ৰথম সমীকৰণটো x - y = 20 এই সমীকৰণটো x + y = 100 এই সমীকৰণকেইটা সমাধান কৰা অন্তত কোনো থাকিব নালাগে যিসকলে এতিয়া এই অনুশীলনটো পালাগৈ তেওঁলোকৰ ভিতৰত সবে পাৰিব লাগে অৱনন পদ্ধতি কৰি দিয়া ইয়াৰ আগতো 1 আছে ইয়াৰ আগতো 1 আছে ডাইৰেক্ট মাইনাছ কৰি দিয়া সমীকৰণ 1 বিয়োগ 2 কৰি প্ৰথমটো আছে x - y = 20 দ্বিতীয়টো আছে x + y = 100 মাইনাছ কৰিছোঁ এডাল মাইনাছ এইটো কেনসেল এইটো হ'ব -2y কাৰণ -7 প্লাছ y বাই 2y হ'ব এইটো হ'ব -80 কাৰণ 100 বা 20 গ'লে -80 মাইনাছ গ'ল y ভ্যালু পালা 40 y ভ্যালু কিমান পালা 40 পালা y মান সমীকৰণ 1ত বহাই x minus y জেগাত 40 বহাই দিয়া equal to 20 this implies x is equal to 20 plus 40 that means x equal to 60 x কি বুজায় প্ৰথম গাড়ীখনৰ দুটি এটাকে প্ৰথম গাড়ীখনৰ দুটি x মানে 60 কিলোমিটাৰ পাৰ আৱাৰ ইউনিট লিখিবা দ্বিতীয় গাড়ীখনৰ দুটি দ্বিতীয় গাড়ীখনৰ কিমান 40 কিলোমিটাৰ পাৰ আৱাৰ আশা কৰিছোঁ কোৱেশ্যনটো বুজি পাইছা তোমালোকে ধুনীয়াকৈ নোট কৰি লোৱা আশা কৰিছোঁ দখলকে বুজি পালা ইয়াৰ নেক্সট কোৱেশ্যন চোৱা এটা আয়ত যদি ভিডিঅটো পোষ্ট কৰি প্ৰথমে নিজে পঢ়া কোৱেশ্যনটো ওকে ঠিক আছে এই কোৱেশ্যনটো কেইবাবাৰ মেট্ৰিকত আহিছে এটা আয়তৰ যদি দৈৰ্ঘ্য 5 একক হ্ৰাস আৰু প্ৰস্থ 3 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস পায় যদি ইয়াৰ দৈৰ্ঘ্য 3 একক আৰু প্ৰস্থ 2 একক বৃদ্ধি কৰা হয় তেন্তে কালি 60 বৰ্গ একক বৃদ্ধি পায় আয়তটো দীৰ্ঘ প্ৰস্থ আয়ত মানে জানা নহয় যাৰ বিপৰীত বাহুবোৰ সমান ধৰি লওক এইটো দিশ ধৰি লওক এইটো প্ৰস্থ সৌটো প্ৰস্থ তেন্তে আয়তৰ কালি কেনেকৈ উলিয়াই জানা নহয় দিশ পূৰণ প্ৰস্থ সেইটো জানিব লাগিব দিশ পূৰণ প্ৰস্থ এতিয়া আমাক এটা আয়তৰ কথা কৈছে আয়তো কিবা কিবি কন্ডিশন দি দিছে আৰু আয়তো দিশ উলিয়াব কৈছে তেন্তে এইটো ধৰি ল'ব লাগিব x বুলি প্ৰস্থ উলিয়াব কৈছে এইটো ধৰি ল'ব লাগিব y বুলি সেইটো বুজি পাইছা অন্তত যেটো উলিয়াবলৈ কয় হেতুকে ধৰি ল'বা ধৰা হওক আয়তৰ দিশ ইকুৱেল টু x একক কেলে একক লিখিছো ওপৰত বৰ্গ একক শব্দটো আছে যে আয়টো প্ৰস্থ ইয়াত মিটাৰ চিটা লিখি দিবা ক y একক কান কোৱেশ্যনটো মিটাৰ বুলি কত কোৱা নাই ঠিক আছে তেন্তে আয়তৰ কালি কিমান হ'ব যদি হে দিশ x হয় প্ৰস্থ y হয় তেন্তে কালি কিমান হ'ব কালি কেনেকৈ উলিয়া দিশ পূৰণ প্ৰস্থ মানে x * y হ'ব মানে xy বৰ্গ একক হ'ব কথাটো বুজি পালা xy বৰ্গ একক এটা সব প্ৰথম শর্তমতে বেসিক্যালি দুইটা শর্ততে কালি উলিয়াইছে এটো কথা গম পাব লাগিব কিন্তু দুইটা শর্ততে কি উলিয়াইছে কালি উলিয়াইছে প্ৰথম শর্তটোত কেনেকৈ কালি উলিয়াইছে যদি দৈৰ্ঘ্য 5 একক হ্ৰাস কৰিছে আৰু প্ৰস্থ 3 একক বৃদ্ধি কৰিছে তেন্তে ইয়াৰ কালি হয় ইমান মানে দুইটা শর্ততে কালি উলিয়াইছে প্ৰথম শর্তটোত কালি উলিয়াবলৈ কি কৈছে যদি দৈৰ্ঘ্য 5 একক হ্ৰাস কৰে
দৈৰ্ঘ্য জেনেৰেলি আছিলে কিমান x তেন্তে যদি তাক 5 একক কমাই দিয়ে কিমান হ'ব x - 5 হ'ব কাৰণ আছিলে 5 সই x আছিলে 5 একক কমাই দিলে x - 5 হ'ব আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰে এতিয়া এটো পূৰণ কৰিব লাগিব কাৰণ কেলে কালি উলিয়াইছে কালি দিশ আৰু প্ৰস্থ পূৰণ হয় সেইকাৰণে ইয়াত ডট চিনটো দিছো ডটটো পূৰণ বুজাইছে কালি জেনেৰেলি আছিলে y তাক কিমান বহাইলে 3 একক বহাইলে মানে y + 3 হৈ গ'ল ইকুৱেল টু সৰি কালি নহয় প্ৰস্থ আগতে y 3 বহাইলে y + 3 হৈ গ'ল তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস পায় আগতে কালি কিমান আছিলে xy এবা কমি গ'ল কিমান কমি গ'ল xy পা কিমান কমিলে 9 কমিলে xy - 9 কোৱেশ্চনটো আকৌ বুজাইছো স্যাৰ কোৱেশ্চনটো কি কৈছিলে প্ৰথমে যদি আয়তৰ দৈৰ্ঘ্য 5 একক হ্ৰাস কৰা হয় দৈৰ্ঘ্য 5 একক হ্ৰাস কৰা মানে x - 5 ডটটো কে লিলো যেহেতু কালি উলিয়াইছে ইয়াত কালি উলিয়াবলৈ সেইকাৰণে পূৰণ কৰিবই লাগিব x - 5 এইটোৱে বুজাইছে দৈৰ্ঘ্য আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰা হয় প্ৰস্থ আছিল আগতে y তাক যদি 3 বহাই দিয়া কিমান পাবা y + 3 পাবা তেন্তে ইয়াৰ কালিটো কিমান xy তাৰপা 9 বৰ্গ একক কমি যায় তেন্তে xy - কিমান হ'ব 9 হ'ব ওকে ক্লিয়াৰ এতিয়া এটো সিম্পলিফাই কৰা প্ৰথম কি হ'ব x এ গুটেখিনি ইনটু কৰিব লাগিব x হোল ব্ৰেকেট y + 3 -5 টো আছে দিলৱা -5 হোল ব্ৰেকেট এবা y + 3 ইনটু কৰিব লাগিব এবু জানা বুলি ভাবিছো ইকুৱেল টু xy - 9 এটো বৰ্জপন কৰিলে কিমান হ'ব xy + 3x - 5y বৰ্জপন কৰিছো না বৰ্জপন না কৰা জাস্ট পূৰণ কৰিছো প্লাস মাইনাস প্লাস মাইনাস 15 ইকুৱেল টু xy - 9 এতিয়া সো এফালে xy আছে এফালে xy আছে এফালে প্লাস ইন এফালে প্লাস ইন তেলে এটো লগত এটো ক্যান্সেল থাকিলে কি তেন্তে 28x - 5y ইকুৱেল টু -9 + 15 ক্লিয়াৰ -15 টো এফালে লৈ আনিলো 28x - 5y ইকুৱেল টু 6 সমীকৰণ 1 ভুল কৰিলো নি কবাত না কৰা ঠিক আছে দ্বিতীয় সূত্ৰ মতে এই কোৱেশ্চনটো ইম্পৰ্টেন্ট আহি থাকে এটা দ্বিতীয় সূত্ৰ মতে কি কৈছে যদি দৈৰ্ঘ্য 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় এবাৰ দুইটাকে বৃদ্ধি কৰিছে দৈৰ্ঘ্য আসলে জেনেৰেলি x এবাৰ বহাইলে কিমান 3 একক তেন্তে x + 3 হৈ গ'ল প্ৰস্থ আগতে আসলে y বহাইলে 2 একক y + 2 হৈ গ'ল আৰু মাজতে এটো পূৰণ কৰিছো কেলে কালি উলিয়াইছো ইকুৱেল টু কালি আগতে আসলে xy এবাৰ 67 ইনক্ৰিজ হৈ গ'ল মানে +67 একে কনসেপ্ট x এ গুটেখিনি ইনটু কৰিব লাগিব +3 এ গুটেখিনি ইনটু কৰিব লাগিব ইকুৱেল টু ইফালে একে প্ৰথমটো হৈ গ'ল xy + 2x + 28y + 3 * 6 ইকুৱেল টু xy + 67 এফালে আছে ন সৰি xy এফালে আছে কথা কটি গ'ল থাকিলে কি তেন্তে 2x + 3y 67 - 6 ওকে 2x + 3y ইকুৱেল টু 67 পৰা 6 গলে 61 ইকুৱেশ্যন 2 এটা এইগিটা সমাধান কৰিব লাগে ইয়াত আছে 3 ইয়াত আছে 2 3 আৰু 2 লসাগু উলিওৱা 3 আৰু 2 লসাগু উলিয়ালে আমি পাম মই সব অপনেন্টে কৈছো দে গুটে গিটা কোৱেশ্চন অপনেন্টে কইলো মানে 6 তেন্তে 3 আৰু 2 লসাগু 6 তেন্তে সমীকৰণ 1 কো x আগটো 6 বনাব লাগিব 2 টো x আগটো 6 বনাব লাগিব তেন্তে 1 * 6 বনাবলে কি ইনটু কৰিব লাগিব 2 ইনটু কৰিব লাগিব সমীকৰণ 1 লগত 2 আৰু সমীকৰণ 2 লগত 3 সাগে তেতিয়া 6 হ'ব হয়নে হয় এতিয়া ইয়াৰ লগত 2 কৰিলে হেতু হ'ব 6x হ'ল 6x হ'ল মাইনাস গুটেটোৰ লগত 2 ইনটু হ'ব ন 10y ইকুৱেল টু 6 * 2 6 * 2 মানে 12 ইটুলে হা ইটু 3 6x হ'ল প্লাস চিন আছে প্লাস দিলো 9y হ'ল 3 * 9 ইকুৱেল টু 61 ৰ লগত 3 ইনটু কৰিলে 61 * 3 3 183 এটো মাইনাস চিন এটো মাইনাস চিন এটো লগত এটো ক্যান্সেল মাইনাস প্লাস -19 এটো হ'ব y এতিয়া সো এটো 183 আগত মাইনাস চিন বহিব হেকানে 183 বা 12 মাইনাস কৰিব লাগিব 183 বা 12 মাইনাস কৰিলে কিমান পাবা 1 পাবা 8 পা 1 গলে 7 171 -171 মাইনাস মাইনাস উইলে y ইকুৱেল টু 171/19 ঠিক আছে কিবা যাব 9 বা পঠিয়াছছোন 9 9 গুণ 81 বল না 9 গুণ 9 7 ঠিক আছে 9 বা যাব y ভ্যালু পালা 9 এটা y মান সমীকৰণ একত বহাই দিয়া সমীকৰণ 1 টো কি আছে
কোনটো এইটো থাইছ এক্স মাইনাছ 5 হয় থাইছ এক্স মাইনাছ 5 ইনটু y জেগাত বহাই দিয়া কিমান 9 ইকুৱেল টু 6 থাইছ এক্স মাইনাছ 45 ইকুৱেল টু 6 থাইছ এক্স ইকুৱেল টু 6 প্লাছ 45 that means থাইছ এক্স ইকুৱেল টু 51 ক্লিয়াৰ এতিয়া থাইছ এক্স ইকুৱেল টু সৰি x ইকুৱেল টু কিমান হ'ব 51/3 that means x equal to 51 3 के बाद যাব 3 এবাৰ কৰো 7 17 বাৰ যাব ঠিক আছে তেন্তে x ৰ ভ্যালু পালো 17 তেন্তে এটাকে লিখি দিয়া এটাকে আয়তৰ d কিমান ধৰিছিল x ধৰিছিল x মানে কিমান পালো তেন্তে 17 পালো 17 একক তো লিখিবা পষ্ট y ধৰিছিল y মানে কিমান পালো তেন্তে 9 একক ইয়াৰ লগে লগে আমাৰ কোৱেশ্চন খিনি ইয়াৰ এক্সাৰসাইজ 3.5 শেষ হ'ল আমি ইয়াৰ নেক্সট ভিডিঅ'ৰ পৰা এক্সাৰসাইজ 3.6 ৰ বাবে প্ৰয়োজনীয় থিওৰি বা এক্সাৰসাইজ 3.6 টো আৰম্ভ কৰিম আশা কৰিছো আজি ভিডিঅ'টো ভাল পালা আজি ভিডিঅ'টো ইমানতে চোৱাৰ বাবে ধন্যবাদ